Hello friends, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়া ৰাতিপুৱাৰ মই নাস্তা বনাব ওলাইছোঁ। ইয়া মই বৰা চাউল ধুই আনি থৈ দিছোঁ। ৰাতি তিয়াই থৈ দিছিলোঁ বৰা চাউলখিনি আৰু ইফালে মই কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া দিম তেল অকমান, মিঠাতেল। এয়া দেখিছে কেৰাহীত মই মিঠাতেল অকমান ঢালি দিছোঁ। ইমানো নহয় মানে কম পৰিমাণত দি দিছোঁ। যিখিনি চাউল আছে সেইখিনি দি দিছোঁ। আৰু গৰম হোৱাৰ পিছত মই চাউলখিনি ধুনীয়াকৈ দি দিম। এয়া চাউল দেখিছেনে? মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ চাউলখিনি। ধুনীয়া সিজি গৈছে কিন্তু দেই। এই দেখিছেনে? ধুনীয়া হৈ গৈছে। তেলত ফ্ৰাই কৰি খালে আৰু এতিয়া টেষ্টিটো চাব। ইমান ধুনীয়া লাগে, আপোনালোকে বনাই খাব। তেল গৰম হৈ গ'ল আমাৰ এতিয়া মই চাউলখিনি দিম। আৰু ইয়াতে তেল দিয়াৰ পাছত পিঁয়াজো দি খাব পাৰে। মই পিঁয়াজ নাই দিয়া, অকল চাউল দি দিছোঁ। তেলখিনি গৰম কৰি অকল চাউল দি দিছোঁ। পিঁয়াজো ধুনীয়াকৈ দি খাব পাৰে কিন্তু দেই, ভাল লাগে পিঁয়াজ দি খালেও। মই নাই দিয়া, তো মই এনেকৈ ফ্ৰাই কৰি খাইছোঁ। এতিয়া মই দিলোঁ, ধুনীয়াকৈ লৰাই দি আছোঁ। চাউলখিনি মিক্স কৰি আছোঁ তেলৰ লগত। আৰু দিম এতিয়া নিমখ। নিমখ বেছি দিব নালাগে, কাৰণ চোকা হ'বতো। অকণমান সিজিবৰ কাৰণে নিমখ দি দিছোঁ। এনেকৈ ভাজি খাবচোন বৰা চাউল। ৰাতিটো মানে তিয়াই থৈ দিব। তিয়াই থৈ কিনে ৰাতিপুৱা ধুনীয়াকৈ পানীখিনি পেলাই দিয়ে, চাফ চিকুণকৈ ধুই কিনে এনেকৈ ভাজি খাবচোন। কিন্তু বহুত টাইম লাগে সিজিবৰ কাৰণে। ঢাকনি মাৰি মাৰি পানী ছটিয়াই সিজাব লাগিব। কিন্তু খাই বৰ টেষ্টি হয় ন, এনেকৈ বনাই খালে। ভাপত দিলে ভালে লাগে বাৰু, কিন্তু এনেকৈ ভাজি খালে আৰু বহুত টেষ্টি লাগে বৰা চাউলৰ ভাত। দেখিছেনে? সিজাৰ পিছত আৰু কিমান ধুনীয়া হৈ যাব। এতিয়া মই 2 মিনিট 3 মিনিটমান ঢাকি মই পানী ছটিয়াই সিজাই থাকিম। আপোনালোকে চাই থাকিব লাষ্টলৈকে কেনেকুৱা হয় মই দেখাই আছোঁ। এইটো হ'ল ৰাতিপুৱাৰ আমাৰ চাহৰ লগত নাস্তা দেই। ব্ৰেকফাষ্ট হ'ব আৰু চাহৰ লগত ইয়াতে খাম। এতিয়া ধুনীয়াকৈ সিজি আছে দেই। এতিয়া পানী দি সিজাই দিম। পানী নাই দিয়া, পানী দিম এতিয়া। পানী দি ধুনীয়াকৈ সিজাই ল'ম। চাই থাকিব লাষ্টলৈকে। ধুনীয়া গোটা গোটা পানী দি আছে। এয়া আমাৰ বৰা ভাত হৈ গ'ল দেই। চাওক সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই নমাই দিওঁ, হৈ গ'ল ধুনীয়া। এয়া ফ্ৰেণ্ডছ দেখিছেনে? মই নমাব পৰা হৈ গ'ল, ধুনীয়াকৈ সিজি গ'ল। পানী দি সিজালোঁ কিন্তু দেই। পানী দিয়াটো নাই দেখুৱা, কিন্তু পানী দি সিজালোঁ। এয়া দেখিছে প্লেটত মই ওলাই লৈছোঁ, ধুনীয়াকৈ হৈ গৈছে। এইয়া ফ্ৰেণ্ডছ মোৰ ফাইনেলি মোৰ ব্ৰেকফাষ্টৰ কাৰণে হৈ গ'ল। এইফালে দেখিছে গুৰ মিঠৈ, এইফালে দিছে বৰা জলপান আৰু এইফালে লাল চাহ। গাখীৰ লগত লোৱাহেঁতেন আৰু ভাল লাগিলে, কিন্তু গাখীৰ নাই খোৱা। তো এতিয়া মই চাহ জলপান খাই লওঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।